নমস্কাৰ। আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহিছে কাৰণ আপোনালোকৰ বাবে গ্ৰাম সেৱক আৰু গ্ৰাম সেৱিকা, চকীদাৰ আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এনেধৰণৰ পদ খালী হৈছে আৰু এই পদসমূহৰ বাবে আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব আৰু ক'ৰ পৰা পদখিনি খালী কৰিছে, কেনেদৰে এপ্লাই কৰিব লাগিব, সকলোখিনি তথ্য আপোনালোকে ইয়াতে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে আপোনালোকে 17 ছেপ্টেম্বৰ পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। গতিকে আপোনালোকে সকলোখিনি তথ্য ইয়াতে জানি লওক কাৰণ সকলোৱে যিহেতু এপ্লাই কৰিব পাৰিব সেইখিনি আপোনালোকে ইয়াতে জানি লোৱাৰ পাছতহে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে পদখিনি খালী কৰিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশ্যনাৰ, হিলছ হাফলঙৰ ফালৰ পৰা পদখিনি খালী কৰিছে আৰু ইয়াতে আপোনালোকৰ পোষ্টখিনিৰ ডিটেইলছ আৰু এলিজিবিলিটিখিনি দিয়া হৈছে। প্ৰথম পোষ্টটো হৈছে গ্ৰাম সেৱকৰ বাবে আৰু তাতে টোটেল পোষ্ট আছে 12টা। গ্ৰাম সেৱকৰ বাবে 12টাকৈ আপোনালোকে পদ দেখিবলৈ পাব আৰু তাতে পে স্কেল থাকিব 14,000 to 70,000। আপোনালোকে 14,000 পৰা 70,000 চেলাৰী লাভ কৰিব পাৰিব তাতে আৰু 6,200কৈ তাতে গ্ৰেড পেও থাকিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে যিকোনো ডিচিপ্লিনত যদি আপোনালোকে গ্ৰেজুৱেট হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো ষ্ট্ৰীমত যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেনেহ'লে আপোনালোকৰ বাবে এই জবটো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু তাৰ পাছৰ পদটো হৈছে গ্ৰাম সেৱিকাৰ বাবে, তাতে 3টাকৈ পদ খালী আছে আৰু ইয়াৰ বাবে আপোনালোকে 14,000 পৰা 70,000 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব আৰু তাতে গ্ৰেড পে থাকিব 6,200। আৰু এই পদটোৰ বাবে আপোনালোকে যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰ্টছ, কমাৰ্চ, ছায়েন্স সকলোৱে এপ্লাই কৰিব পাৰিব। তাৰ পাছতে হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ বাবে LDA কাম টাইপিষ্ট আৰু তাতে পদ আছে 4টা পদ খালী। তাতো আপোনালোকে 14,000 পৰা 70,000 চেলাৰী লাভ কৰিব পাৰিব আৰু তাতে গ্ৰেড পে থাকিব 6,200। আৰু এই পদটোৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন দিয়া হৈছে গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম, আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপোনালোকে পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু কোৱা হৈছে যে আপোনালোকৰ মিনিমাম 6 মান্থছ ডিউৰেশ্যনৰ এখন কম্পিউটাৰ ডিপ্ল'মা যদি আছে তেনেহ'লে আপোনালোকৰ এলিজিবল হ'ব ইয়াতে। আৰু কোৱা হৈছে নলেজ ইন MS অফিচ, MS ৱৰ্ড, MS এক্সেল এণ্ড পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন এটচেট্ৰা। এনেধৰণৰ যদি আপোনালোকৰ নলেজ আছে তেনেহ'লে আপোনালোকে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ পাছৰটো হৈছে ছাব ইঞ্জিনিয়াৰৰ বাবে পদ, তাতে এটা পদ খালী আছে। 14,000 পৰা 70,000 থাকিব তাতে দৰমহা আৰু 6,200কৈ আপোনালোকে গ্ৰেড পেও লাভ কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন হৈছে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম এনি ৰিকগনাইজ ইনষ্টিটিউশ্যন অৰ ইউনিভাৰ্চিটিজ। আপোনালোকৰ এখন চিভিল ইঞ্জিনিয়াৰিঙৰ যদি ডিপ্ল'মা আছে তেনেহ'লে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰ পাছৰ পদটো হৈছে চকীদাৰৰ বাবে, তাতো এটা পদ খালী আছে। এই চকীদাৰ পদটোৰ বাবে আপোনালোকে দৰমহা লাভ কৰিব পাৰিব 12,000 পৰা 52,000 প্ৰত্যেক মাহে আৰু 3,900কৈ ইয়াতে গ্ৰেড পেও লাভ কৰিব পাৰিব। আৰু এই পদটোৰ বাবে আপোনালোকে মেট্ৰিক পাছসকলে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে কোৱা হৈছে ডকুমেণ্টছ ৰিকুৱাৰ্ড টু বি ছাবমিটেড। আপোনালোকে যিহেতু ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগেদি এইটো এপ্লাই কৰিব লাগিব বা অফলাইন মাধ্যমেৰে যিহেতু এপ্লাই কৰিব লাগিব পোষ্ট যোগেদি, ইয়াতে আপোনালোকৰ কেনেধৰণৰ ডকুমেণ্টছ লাগিব সেইখিনি দিয়া হৈছে। self attested copy of certificates and mark sheets from SSLC onwards in support of educational qualification. এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বাবে আপোনালোকৰ যিখিনি মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট থাকে সেইখিনি তাতে ছাবমিট কৰিব লাগিব। আৰু এজ প্ৰুফৰ বাবে চাৰ্টিফিকেট SSLC পাছ যিখন চাৰ্টিফিকেট আছে বা এডমিট কাৰ্ড আপোনালোকে দিলেও হ'ব। তাৰপাছতে কোৱা হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো থাকিব যিটো আপোনালোকৰ ভেলিড হ'ব লাগিব। তাৰপাছতে কোৱা হৈছে ৰেচিডেঞ্চিয়েল প্ৰুফ চাৰ্টিফিকেট ইছ্যুড বাই দ্য এপ্ৰপ্ৰিয়েট অথৰিটি। আপোনালোকৰ যিখন ৰেচিডেঞ্চিয়েল প্ৰুফ চাৰ্টিফিকেট বা PRC চাৰ্টিফিকেট থাকে সেইখন আপোনালোকে তাতে ছাবমিট কৰিব লাগিব। তাৰপাছতে হৈছে কাষ্ট চাৰ্টিফিকেট, যিসকল এপ্লিকেবল হয় তেওঁলোকে কাষ্ট চাৰ্টিফিকেটো ইয়াতে দিব লাগিব। তাৰপাছতে কোৱা হৈছে 2টা পাছপৰ্ট চাইজ ফটো। তাৰ পাছতে কোৱা হৈছে অট'নমাছ কাউন্সিল কোৰ্ট ফি ষ্টাম্প, যিটো আপোনালোকৰ প্ৰাইচ হৈছে 10 ৰুপিজ। তাৰ পাছতে কোৱা হৈছে আপোনালোকৰ এটা এনভলপ হ'ব লাগিব 11 চেণ্টিমিটাৰ × 5 চেণ্টিমিটাৰ। আপোনালোকে সেইকেইটা পোষ্ট অফিচৰ পৰা লৈ ল'ব লাগিব। তাৰ প্ৰাইচটো হৈছে 5 ৰুপিজ। ইয়াৰ পাছতে কোৱা হৈছে আপোনালোকৰ মোবাইল নাম্বাৰ বা ইমেইল ID এপ্লিকেশ্যন ফৰ্মখনত মেনশ্যন কৰি দিব লাগিব।
ইয়াৰ পাছতে আপোনালোকৰ ইয়াৰ বাবে এজ লিমিট দিয়া হৈছে 18 to 38 years। যিসকল জেনেৰেল কেটেগৰী কেণ্ডিডেট থাকে তেওঁলোকে 18 বছৰৰ পৰা 38 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল SC ST আছে তেওঁলোকে 5 ইয়াৰ্ছকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু OBC সকলেও 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব ইয়াতে। আৰু লাষ্ট ডেট দিয়া হৈছে আপোনালোকে কেতিয়ালৈকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। আপোনালোকৰ ইয়াতে লাষ্ট ডেটটো থাকিব 17 ছেপ্টেম্বৰ 2024। 17 ছেপ্টেম্বৰৰ ভিতৰত সকলোৱে এপ্লাই কৰিব পাৰিব। আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিবলৈ আছাম গেজেটৰ যিখন পাৰ্ট 9 ফৰ্ম থাকে সেইখন আপোনালোকে ফিল আপ কৰিব লাগিব। সেই ফৰ্মখন যদি আপোনালোকে আমাৰ দ্বাৰা লাভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব। তাতে আপোনালোকে এই ফৰ্মখনৰ PDF পাই যাব। ডেছক্ৰিপশ্যন বক্সত ইয়াৰ আপোনালোকে লিংক পাব, তাতে গৈ আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰিব। এইখিনি আছিলে ডিটেইলছ। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি ল'ব পাৰিব। আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজতো ভিডিঅ' শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, তেওঁলোকেও যাতে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।